ডিব্ৰুগড়ৰ পৰা পাছিঘাট হৈ আলঙলৈ বুলি গৈ আছে। মনতে ভাৱ ইমান ধুনীয়া এটা পৰিৱেশ পাহাৰৰ মাজত, কিন্তু এই পাহাৰবিলাকত যে ৰাস্তা বনাবৰ নামত কিমান যে সাঁতোৰা পৰিছে। পাহাৰবিলাক কেতিয়াবা দেখিছোঁ মানে চকুৰ আগতে দেখোঁ পাহাৰটো খহি আহে। তেতিয়া মনত খুব দুখ হয়। আৰু এই ৰাস্তাবোৰ বনাওঁতে কিমান যে গছ গছনি ধ্বংস কৰিছে, মনটো বেয়া লাগে। কিন্তু কেতিয়াবা ভালো লাগে যেতিয়া এটা ৰাস্তা হয় পাহাৰে পাহাৰে ঘূৰি ফুৰিবলৈ, ইয়াৰ যিবিলাক নদ নদী নিজৰা দেখি খুবেই ভাল লাগে। তো আলঙলৈ যোৱা ৰাস্তা খুবেই মানে বনাই আছে, ৰাস্তাটো খুব ঠিক নহয়, এনেকৈ যাব লাগিব। 30 কিলোমিটাৰমান ৰাস্তা এনেকুৱাই বনাই আছে। খুব সাৱধানে যাব লগা হয়, কিয়নো অকণমান যদি মিষ্টেক হৈ যায় কিমান যে তলত পৰিম কোনো ঠিকনা নাই। তাতে আলং পাওঁতে পাওঁতে সন্ধিয়া লাগি যায়। ভয়ো লাগে, ভালো লাগে। দেখিছেনে কিমান ধুনীয়া সুন্দৰ পৰিৱেশ।